প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আমেৰিকা ভ্ৰমণত আছে আৰু সমগ্ৰ বিশ্বৰ চকু আছিল যে বাংলাদেশৰ যি পৰিস্থিতি সেই পৰিস্থিতিৰ ক্ষেত্ৰত আমেৰিকাৰ ভূমিকা কি হ'ব কাৰণ আমি দেখিছো যেতিয়াৰ পৰাই তাত ছাত্ৰ আন্দোলন হ'ল তাৰ পিছত 5 আগষ্টত যেতিয়া শেখ হাসিনা ভাৰতলৈ গুচি আহিল তাৰ পিছত বাংলাদেশত ইটোৰ পিছত সিটো ঘটনা সংঘটিত হৈ আছে বাংলাদেশ অশান্ত হৈ পৰিছে বাংলাদেশ জেহাদীৰ ঘাটিত পৰিণত হৈছে বাংলাদেশত মৌলবাদী শক্তিয়ে গঢ় লৈ উঠিছে কিন্তু তাক লৈ পেলাই তাতে যিসকল হিন্দু লোক আছে বা ধৰ্মীয় সংখ্যালঘু যিসকল লোক আছে হিন্দু ধৰ্মৰ লোকসকল বা বৌদ্ধ ধৰ্মৰ লোকসকল তেওঁলোকৰ ওপৰত অত্যাচাৰ হৈছে তেওঁলোকক হত্যা কৰা হৈছে তেওঁলোকৰ সকলো বস্তু তাত থকা মৌলবাদী শক্তি বা একাংশ মুছলমান যিসকল লোক আছে যিসকল মৌলবাদী শক্তিৰ দ্বাৰা তেওঁলোক চলি থাকে সেই সকল লোকে কিন্তু সকলো কাহি লৈছে তাত তেওঁলোকৰ জীৱনৰ নিৰাপত্তা নাইকিয়া হৈছে আৰু সেইটো ক্ষেত্ৰক লৈ পেলাই সমগ্ৰ বিশ্বত প্ৰবাসী বাংলাদেশৰ যিসকল হিন্দু ধৰ্মাৱলম্বী লোক আছিল তেওঁলোকে কিন্তু আন্দোলন কৰি আছিল আৰু সমগ্ৰ বিশ্বই বাংলাদেশক ধিক্কাৰ দিছিল যেতিয়া আৰু ভাৰতৰ কাষত আছে বাংলাদেশৰ কাষত আছে ভাৰত আৰু ভাৰতত এতিয়াও আছে শেখ হাসিনা গতিকে ভাৰতে বাংলাদেশখন শান্ত কৰাৰ ক্ষেত্ৰত কিবা ভূমিকা গ্ৰহণ কৰিব পাৰে নেকি সমগ্ৰ বিশ্বৰ চকু আছিল আৰু হেহতে কৈ হেতুই কিন্তু ডোনাল্ড ট্ৰাম্পেও আওপকীয়াকৈ কালি ক'লে কাৰণ যেহেতু ওয়াশিংটনত যেনে ধৰণে মোদী আৰু ডোনাল্ড ট্ৰাম্প ইখনৰ পিছত সিখন বৈঠকত মিলিত হৈছে কেবাখনো চুক্তিত তেওঁলোকে স্বাক্ষৰ কৰিছিল তেতিয়াই সাংবাদিকে ডোনাল্ড ট্ৰাম্পক সুধিলে যে বাংলাদেশ সম্পৰ্কত ডোনাল্ড ট্ৰাম্পে কি ক'ব তেতিয়া ডোনাল্ড ট্ৰাম্পে ক'লে যে বাংলাদেশৰ কথা মই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ এৰিছো বাংলাদেশৰ দায়িত্ব মোদীৰ হাতত গতিকে এতিয়া ভাৰতে কেনেদৰে নিৰ্ণায়ক ভূমিকা গ্ৰহণ কৰিব বাংলাদেশখনত চৰকাৰ গঠনৰ ক্ষেত্ৰত নতুন বাংলাদেশত যেনেকুৱা ধৰণৰ এতিয়া মোহাম্মদ ইউনুছৰ যিখন চৰকাৰ চলি আছে যিসকল চৰকাৰ কিন্তু ভাৰত বিৰোধী চৰকাৰ সেইখন চৰকাৰে ইতিমধ্যেই চীনৰ লগত হাত মিলাইছে তেওঁলোকে পাকিস্তানৰ লগত হাত মিলাইছে তেওঁলোকে পাকিস্তানৰ পৰা পাৰমাণৱিক বোম আনি ভাৰতক আক্ৰমণ কৰাৰ হুংকাৰ দিছে তেওঁলোকে চীনৰ ওপৰত বেছি আস্থা দেখুৱাইছে ভাৰততকৈ কিন্তু আগতে ভাৰত বাংলাদেশৰ বন্ধু আছিল বা ভাৰতৰ সৈতে বাংলাদেশৰ এটা সুসম্পৰ্ক আছিল বাণিজ্যিক সম্পৰ্ক আছিল বিভিন্ন ধৰণৰ আমদানি ৰপ্তানি হৈছিল কিন্তু এতিয়া সকলোবোৰ ক্ৰমান্বয়ে বন্ধ হৈ যোৱা নিচিনা হৈছে আৰু আমেৰিকাও কিন্তু শেহতীয়াকৈ বাংলাদেশলৈ যিবোৰ বস্তু পঠাইছিল সেইবোৰ ডোনাল্ড ট্ৰাম্পে আমেৰিকাৰ ৰাষ্ট্ৰপতি হোৱাৰ পিছত কিন্তু সকলো বন্ধ কৰি দিলে গতিকে যি চুক্তি আছিলে অনুদান আছিলে সমবায় চুক্তি হওক বা অন্য ধৰণৰ যিবোৰ আহিলা বা বস্তু আমেৰিকাৰ পৰা বাংলাদেশলৈ আহিছিল সকলো সাহায্যৰ পৰা আৰম্ভ কৰি সকলো ধৰণৰ বস্তু আমেৰিকা ইতিমধ্যেই বাংলাদেশলৈ পঠোৱা বন্ধ কৰি দিছে কাৰণ বাংলাদেশৰ যিটো স্থিতি আছে সেইটো আমেৰিকাই সমৰ্থন কৰা নাই বাংলাদেশৰ স্থিতিক কোনো দেশেই সমৰ্থন কৰা নাই কেৱল পাকিস্তান আৰু চীনৰ বাহিৰে কাৰণ পাকিস্তান আৰু চীনেও বাংলাদেশক ব্যৱহাৰ কৰিছে কাৰণ বাংলাদেশখনক এতিয়া মৌলবাদী শক্তিৰ ঘাটি বিভিন্ন জেহাদী গোটৰ ঘাটিত পৰিণত হৈছে কাৰণ তেওঁলোকৰ তাত চৰকাৰ বুলিবলৈ একো নাই তাত নীতি আদৰ্শ বুলিবলৈ এতিয়া একো নাই তাত বংগবন্ধুৰ পৰা আৰম্ভ কৰি যিসকল মুক্তিযোদ্ধা আছিল যিসকল বাংলাদেশৰ ইতিহাসৰ লগত জড়িত বস্তু আছিল সকলো বাংলাদেশত ভাঙি শেষ কৰি পেলোৱা হৈছে গতিকে তাত এতিয়া পূৰ্বৰ বাংলাদেশৰ যিসকল শিক্ষিত লোক আছিল তেওঁলোকে কিন্তু এতিয়া মৰ্মে তেওঁলোকে কান্দিব লগা হৈছে তেওঁলোকে উপলব্ধি কৰিব লগা হৈছে যে বাংলাদেশত কি পৰিস্থিতি সৃষ্টি হৈছে আৰু সকলোৱে আশা কৰিছিল যে বাংলাদেশ শান্ত কেনেকৈ হ'ব আমেৰিকাৰ ভূমিকা কি হ'ব আমেৰিকাই কিন্তু আওপকীয়াকৈ সেই যি ভূমিকা আছিল বা তেওঁলোকৰ যি দায়িত্ব আছিল সেইটো ভাৰতলৈ ঠেলি দিছে কাৰণ ভাৰত এখন শক্তিশালী ৰাষ্ট্ৰ এতিয়া বাংলাদেশৰ কাষত ভাৰত আছে গতিকে শেখ হাসিনাই ভাৰতত থকাৰ সময়ছোৱাত এটা ভাষণ প্ৰদান কৰিছিল দিল্লীৰ পৰা যাৰ পিছত কিন্তু অধিক উত্তপ্ত হৈ পৰিল বাংলাদেশ গতিকে এতিয়া তেনেকুৱা কি পৰিস্থিতিৰ সৃষ্টি কৰিব বা কেনেকুৱা ধৰণৰ পদক্ষেপ ভাৰতে গ্ৰহণ কৰিব বাংলাদেশ শান্ত কৰিবলৈ সেয়া লক্ষণীয় হ'ব কিন্তু ট্ৰাম্পে ক'লে যে আমি নহয় এই ক্ষেত্ৰত বাংলাদেশক শান্ত কৰাৰ ক্ষেত্ৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৰিব নৰেন্দ্ৰ মোদীয়ে ক'ব বাংলাদেশৰ কথা গতিকে এটা ডাঙৰ দায়িত্ব এটা আন্তঃৰাষ্ট্ৰীয় ক্ষেত্ৰৰ ফালৰ পৰা ভাৰতলৈ আহিল কাৰণ আৰু ইয়াৰ আগেতো 1971 চনত আমি সকলোৱে জানো 71 যেতিয়া পাকিস্তানৰ পৰা বাংলাদেশক পৃথক কৰি নতুন দেশ গঠন কৰা হৈছিল তাত কিন্তু মূল ভূমিকা 90% ভূমিকা বুলি ক'ব লাগিব হেতু ভাৰতৰ আছিল তেতিয়া ইন্দিৰা গান্ধী প্ৰধানমন্ত্ৰী হৈ আছিল কিন্তু ইন্দিৰা গান্ধীয়ে তেতিয়া কৈছিল ভাৰতীয় সেনা তালৈ পঠাইছিল তাৰ পিছত মুজিবুৰ ৰহমানৰ নেতৃত্বত যেনেকুৱা ধৰণৰ এটা আন্দোলন হ'ল আন্দোলনৰ পিছত এটা ৰক্তক্ষয়ী আন্দোলন হাজাৰ লোকক হত্যা কৰা হ'ল বঙালী লোকক তাৰ পিছত তেওঁলোকে এখন নতুন দেশ গঠন কৰিছিল কিন্তু সেইখন দেখে 71 পিছত 2025ত সকলো পাহৰি পেলোৱাৰ পিছত এটা মোহাম্মদ ইউনুছৰ নেতৃত্বত যিখন তাত চৰকাৰ চলি আছে বাংলাদেশত আপুনি মই সকলোৱে জানো হিন্দুসকলক তাত বিচাৰি হত্যা কৰা হৈছে হিন্দুসকলৰ সম্পত্তি কাঢ়ি লোৱা হৈছে হিন্দুসকলৰ জীৱনৰ নিৰাপত্তা নাই হিন্দু মহিলাক তাত ধৰ্ষণ কৰি হত্যা কৰা হৈছে জ্বলাই দিয়া হৈছে তেওঁলোকৰ প্ৰপাৰ্টি তেওঁলোকৰ যিমান খা সম্পত্তি আছে সকলো কাঢ়ি লোৱা হৈছে গতিকে সেই সকল লোক কলৈ যাব হেতু এটা ডাঙৰ কথা গতিকে মানৱীয়তাৰ দৃষ্টিকোণৰ ফালৰ পৰা সমগ্ৰ বিশ্বই বাংলাদেশৰ এই স্থিতিক তেওঁলোকে ধিক্কাৰ দিছিল কৈছিল যে মানৱীয়তাৰ খাতিৰত যিসকল লোকে যিসকল জন্মগতভাৱে বাংলাদেশী
হিন্দু হওক বুদ্ধ ধৰ্মৰ হওক বা যি হওক যিসকল জন্মগতভাৱে বাংলাদেশী তেওঁলোকে নিজৰ দেশত জীয়াই থকাৰ অধিকাৰ দিয়ক যিটো জীয়াই থকাৰ অধিকাৰ আছে সেইটো অধিকাৰ তেওঁলোকে দিয়ক কাৰণ তেওঁলোকক হত্যা কৰাৰ কোনো অধিকাৰ নাই কিন্তু এই মৌলবাদী সংগঠনবোৰে যেতিয়াৰ পৰাই বাংলাদেশত গঢ়লৈ উঠিল তেতিয়াৰ পৰাই কিন্তু বাংলাদেশখন অশান্ত হ'ল আৰু এতিয়া কেনেকৈ বাংলাদেশখনক শান্ত কৰি ৰাখিব পাৰি কাৰণ নিৰাপত্তাৰ দিশটোক লৈ ভাৰত আৰু বাংলাদেশৰ আটাইতকৈ ডাঙৰ এটা চিন্তাৰ বিষয় কাৰণ বাংলাদেশৰ এতিয়া অসম আৰক্ষীয়ে হওক যি STFৰ দলে জেহাদীৰ যি প্ৰঘাত বুলি যিটো অপাৰেশ্যন চলাই আছে সেই প্ৰঘাত অপাৰেশ্যনৰ নেতৃত্বত বৰ্তমানলৈকে 16টাকৈ জেহাদী ধৰিছে উৰিষ্যাত ধৰিছে পশ্চিমবংগত ধৰিছে অসমত ধৰিছে অসমৰ গোৱালপাৰাত ধৰিছে বিলাসীপাৰাত ধৰিছে গতিকে এই গোটেই জেহাদীবোৰৰ লিংকটো কিন্তু বাংলাদেশৰ সৈতে ভাৰতৰ সীমা আছে বাংলাদেশৰ সৈতে ভাৰতৰ সীমা উন্মুক্ত হৈ আছে গতিকে সেই উন্মুক্ত সীমাইদি বাংলাদেশে যিকোনো ধৰণৰ কুটাঘাত সংঘটিত কৰিব পাৰে বা বাংলাদেশৰ যিসকল লোক আছে বিশেষকৈ আমি দেখা পাইছো যে এই ছাত্ৰ আন্দোলনটোৰ পিছৰ পৰা দেখা পাইছো সীমান্তত বাংলাদেশী লোকে আহি BSFৰ জোৱানৰ পৰা অস্ত্ৰ কাহিনীৰ দুঃসাহস কৰিছে তেওঁলোক গৰু সৰবৰাহত জড়িত হৈ আছে ড্ৰাগছ সৰবৰাহত জড়িত হৈ আছে মানৱ সৰবৰাহত জড়িত হৈ আছে গতিকে বাংলাদেশখন সকলো ফালৰ পৰা ভাৰতৰ কাৰণে এটা ভাবুকি ৰূপে এতিয়া পৰিণত হৈছে গতিকে চিন্তা কাৰণ ভাৰতৰ আগতে আছিল নিৰাপত্তাৰ দিশটোক লৈ চিন্তা আছিল ভাৰতত আহি হিন্দু যিসকল নেতা আছে তেওঁলোকক হত্যাৰ পৰিকল্পনা কৰিছিল জেহাদীসকলে গতিকে জেহাদীসকলৰ মূল ঘাটি গোটেইকেইটা 16টা জেহাদীৰ লিংক পোৱা গৈছে বাংলাদেশ তেওঁলোকে বাংলাদেশৰ বিভিন্ন স্থানত থকা জেহাদী শিবিৰত তেওঁলোকৰ অপাৰেশ্যনসমূহ তেওঁলোকে তাত চিন্তা চৰ্চা কৰিছিল ব্লুপ্ৰিণ্ট ৰচনা কৰিছিল তেওঁলোকে তাতে অস্ত্ৰ প্ৰশিক্ষণ লৈছিল এতিয়াও কিন্তু বাংলাদেশত যথেষ্ট সংখ্যক জেহাদী সংগঠনৰ ঘাটি আছে য'ত প্ৰশিক্ষণ আছে আৰু উত্তৰ পূৰ্বাঞ্চলৰ একাংশ বিদ্ৰোহী গোট যিটো শেখ হাছিনা থকা সময়ত তেওঁলোকে আশ্ৰয় দিয়া নাছিল যিবোৰ NSCN হৈ গ'ল বা উলফা হৈ গ'ল যেনেকুৱা ধৰণৰ সংগঠন আছিল যিবোৰক বাংলাদেশৰ পৰা উৎখাত কৰা হৈছিল এতিয়া চিন্তা চৰ্চা কৰা হৈছে বা চিন্তাৰ বিষয় ভাৰতৰ বাবে চোৰাংচোৱাৰ ক্ষেত্ৰৰ ফালৰ পৰা হয়তো পুনৰ সেই উগ্ৰপন্থী গোটসমূহে বাংলাদেশত আশ্ৰয় ল'ব পাৰে বাংলাদেশত আশ্ৰয় লৈ পেলাই বাংলাদেশৰ পৰা অসমত পুনৰ কুটাঘাত সংঘটিত কৰিব পাৰে বা উত্তৰ পূৰ্বাঞ্চল তেওঁলোকে ৰক্তাক্ত কৰিব পাৰে আৰু জেহাদীৰ হেতু চিন্তাই আছিল যে জেহাদী এখন মেপ বনাইছিল যিখন মেপত তেওঁলোকে অবিভক্ত বাংলাদেশ বুলি যোনখন ক'ব বিচাৰিছে যিখনত কিন্তু পশ্চিমবংগ ত্ৰিপুৰা অসম তিনিখন তেওঁলোকে সংলগ্ন কৰিছিল তাতোতকৈ ডাঙৰ কথা মহম্মদ ইউনুছৰ নেতৃত্বাধীন তেওঁৰ যি উপদেষ্টা আছে তেওঁৰ তাত থকা এজন মন্ত্ৰী এখন মেপ কিছুদিন পূৰ্বে ছ'চিয়েল মিডিয়াত ভাইৰেল হৈছিল সেই মেপখনতো এজন তদানীন্তন মন্ত্ৰীয়ে তেওঁৰ দায়িত্বত থকা এজন মন্ত্ৰীয়ে মহম্মদ ইউনুছৰ চৰকাৰৰ এজন মন্ত্ৰীয়েও কিন্তু এখন মেপ তেওঁ ছ'চিয়েল মিডিয়াত ভাইৰেল কৰি দিছিল যিখন মেপত কিন্তু অসম আৰু পশ্চিমবংগ ত্ৰিপুৰা সামৰি দিছিল গতিকে বাংলাদেশৰ চিন্তা ভাৰতৰ বাবে যথেষ্ট বৃদ্ধি পাইছে কাৰণ বাংলাদেশখনত যিমানেই জেহাদীৰ ঘাটি হওক বা অন্য ধৰণৰ ঘটনা হওক যিমান হৈ থাকে ভাৰতৰ বাবে কিন্তু এটা ভাবুকি গতিকে আমেৰিকাই এই ক্ষেত্ৰত মতামত নিদিয়ে কাৰণ আমেৰিকাই ইতিমধ্যে বাংলাদেশৰ সৈতে সকলো ধৰণৰ যি চুক্তি আছিল যেনেকুৱা ধৰণৰ আমদানি আছিল ৰপ্তানি আছিল সকলো বন্ধ কৰি দিছে ডনাল্ড ট্ৰাম্প অহাৰ পিছতেই সকলো বন্ধ কৰি দিছে বাংলাদেশক এখিকনি দিব লাগে কাৰণ বাংলাদেশে যেনেকুৱা ধৰণৰ জেহাদী কাম কৰিছে বা তেওঁলোকে সন্ত্ৰাসবাদক আশ্ৰয় দিছে সেই ক্ষেত্ৰক লৈ পেলাই সমগ্ৰ বিশ্ব চিন্তিত হৈ পৰিছে আৰু তেওঁলোকৰ মানৱীয়তাৰ দৃষ্টিকোণৰ ফালৰ পৰা যদি চাবলৈ যাওঁ মানুহক যেনেদৰে হিন্দু মানুহক তাত হত্যা কৰা হৈছে বৌদ্ধ ধৰ্মৰ লোকক হত্যা কৰা হৈছে সেইটো কিন্তু কোনো মানুহেই মানৱতাৰ ক্ষেত্ৰত কেতিয়াও সেইটো বস্তু সমৰ্থন নকৰে সমগ্ৰ দেশে সমগ্ৰ বিশ্বই বাংলাদেশক ধিক্কাৰ দিছে কিন্তু শিক্ষা লোৱা নাই বাংলাদেশে তাতকৈ ডাঙৰ কথা আৰু এই এতিয়া যেহেতু মোদীৰ ওপৰত সমগ্ৰ বাংলাদেশৰ শান্ত কৰাৰ দায়িত্ব ডনাল্ড ট্ৰাম্পে দিছে বা কৈছে তেওঁ যে মই নহয় মোদীয়ে ক'ব বাংলাদেশৰ কথা কাৰণ এটা গুৰুত্বপূৰ্ণ কথা ৱাশ্বিংটনত ক'লে সমগ্ৰ বিশ্ববাসীক উদ্দেশ্যি কৈছে সমগ্ৰ বিশ্বই জনাকে কৈছে গতিকে বাংলাদেশ কেনেকৈ শান্ত কৰে বাংলাদেশৰ পৰিস্থিতি কেনেদৰে শান্ত হ'ব পাৰি হেতু ক্ষেত্ৰত হয়তো ভাৰতে চিন্তা কৰিব কাৰণ বাংলাদেশ অশান্ত হৈ থকা মানে ভাৰতৰ বাবে এটা চিন্তাৰ কথা আৰু এই প্ৰধানমন্ত্ৰীয়ে যি আমেৰিকা ভ্ৰমণ কৰিছে তাত কিন্তু কেইবাখনো দ্বিপাক্ষিক চুক্তিত স্বাক্ষৰ কৰিছে বিশেষকৈ গেছ আৰু যি তেল আৰু গেছ খাৰুৱা তেল আৰু গেছ যোগানৰ ক্ষেত্ৰত চুক্তি স্বাক্ষৰ কৰিছে যিটোৱে ভাৰতৰ আৰু দুইখন দেশৰ মাজত এই যি পূৰ্বৰ পৰা যিসমূহ ইতিবাচক দিশ আছিল যিবোৰ বাণিজ্য হৈ আছিল সেইটো ক্ষেত্ৰত যথেষ্ট ইতিবাচক প্ৰভাৱ পেলাইছে আৰু ডনাল্ড ট্ৰাম্প দ্বিতীয়বাৰলৈ ৰাষ্ট্ৰপতি হোৱাৰ পিছত প্ৰধানমন্ত্ৰী মোদীয়ে তাত গৈ পেলাই আমেৰিকা ভ্ৰমণ কৰাটো এটা কিন্তু যথেষ্ট গুৰুত্বপূৰ্ণ ইতিবাচক বুলি যথেষ্ট এটা বহন কৰিছে আৰু আটাইতকৈ ডাঙৰ কথা যে ইউক্ৰেইন ৰাছিয়াৰ যুদ্ধৰ ক্ষেত্ৰতো মোদী আৰু ট্ৰাম্পৰ মাজত আলোচনা হৈছে কিন্তু ভাৰতে পূৰ্বৰ স্থিতিত অটল আছে কৈছে ভাৰতে কেতিয়াও যুদ্ধৰ পক্ষত নাই
ভাৰতে ৰাছিয়াকো সমৰ্থন কৰা নাই ইউক্ৰেইনকো সমৰ্থন কৰা নাই কিন্তু ভাৰতে এটা কথা কৈছে যে ভাৰত যুদ্ধৰ পক্ষত নাই ইউক্ৰেইন ৰাছিয়া যুদ্ধ শেষ হ'ব লাগে যিমানখিনি যি হৈ গ'ল কিন্তু এতিয়া আৰু যুদ্ধ নিবিচাৰে কাৰণ শান্তিৰ পথেৰে সকলো আগবাঢ়িব লাগে গতিকে যথেষ্ট গুৰুত্বপূৰ্ণ তাৎপৰ্য বহন কৰিছে মোদীৰ আমেৰিকা ভ্ৰমণে আৰু তাৰ মাজতেই ডনাল্ড ট্ৰাম্পৰ এষাৰ কথাই এই আমাৰ এছিয়াৰ বাবে বিশেষকৈ যি বাংলাদেশৰ লগত যি পৰিস্থিতি সেউতি আমি সকলো দেখিছোঁ বিশেষকৈ হিন্দুসকলক লৈ চিন্তিত হৈ আছে তেতিয়া কিন্তু ট্ৰাম্পে ৰাজহুৱাকৈ সমগ্ৰ বিশ্ববাসীৰ আগত ক'লে বাংলাদেশৰ কথা মই নহয় মোদীয়ে ক'ব